নমস্কাৰ প্ৰিয় গ্ৰাহকবৃন্দ, বহুত দিন মূৰত এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আহিছো। বহুত গুৰুত্বপূৰ্ণ টপিক এটা লৈ আহিছো, যোনটো হ'ল আনএমপ্লয়মেণ্ট মানে নিবনুৱা সমস্যাৰ বিষয়টো। ভিডিঅ'টোত মই কিছুমান পইণ্ট ডিছকাছ কৰিম। তো আপোনাৰ তাত যদি 4 মিনিট হ'লেও সময় আছে, ভিডিঅ'টো আপুনি সম্পূৰ্ণ চাব। তো বলক ষ্টাৰ্ট কৰোঁ। আপুনি গম পায়নে, বাহিৰৰ কোম্পানী আমাৰ দেশত আহি কোটি কোটি টকা ইনকাম কৰি লৈ গৈ আছে। যেনেকে আমেৰিকান কোকা-কোলা কোম্পানী যোৱা বছৰ 2023ত ৰিপৰ্ট কৰিছিলে, সিহঁতৰ প্ৰফিট আছিলে 813 কোটি টকা আৰু সিহঁতৰ টোটেল ইনকাম আছিল 12,700 কৰোৰৰ ওপৰত। আৰু এইটো ইয়াৰত সিহঁতৰ চেল 10% বাঢ়ি গৈ সিহঁতৰ চেল হৈছে 14,000 কৰোৰৰ ওপৰত। যিহেতু বাহিৰৰ কোম্পানী আমাৰ দেশত আহি ইমানখিনি কৰোৰত ইনকাম কৰি আছে, কিন্তু আমি আমাৰ নিজৰ দেশত থাকি 12,000 বা 14,000 জব পাবলৈ হৈ গৈছে বহুতো টান। ট্ৰাই কৰি গভৰ্ণমেণ্ট জব পোৱা নাই, বা আজিলৈ প্ৰাইভেট জব আপোনালোকে কৰা নাই, প্ৰাইভেট জব কৰিব ভয় খায়, বা আপোনালোকে আজিলৈ বিজনেছ ষ্টাৰ্ট কৰা নাই, তেনেহ'লে আপোনালোকে ঠিক জেগাতে আহি গৈছে। এই ভিডিঅ'টোত আপোনালোকে গম পাব যে আপুনি ফিউচাৰৰ কাৰণে কৰি নাই। যে ইণ্ডিয়া ইকনমিকৰ ভিতৰত 5th লাৰ্জেষ্ট কাণ্ট্ৰি হয়, তাৰ পিছতো ইয়াতে প্ৰাইভেট ছেক্টৰ আৰু গভৰ্ণমেণ্ট জব ছেক্টৰত জব পাবলৈ হৈ গৈছে বহুতো টান। এই ভিডিঅ'টোত আমি জানিম যে আনএমপ্লয়মেণ্ট, যোনটো নিবনুৱা সমস্যা আছে তাৰে কিছুমান কথা, আৰু তাৰ লগতে আমি জানিম যে ইয়াৰে সলিউশ্যন কি আছে, আমি কি কৰিব পাৰো, আমাৰ কাৰণে গভৰ্ণমেণ্টে কি কৰিব পাৰে, বা আমি নতুন ষ্টেপ কি ল'ব পাৰো। তো সেই বিষয়ে আমি জানিম। আৰু এটা কথা, আপুনি জানেনে যে মিনিষ্টাৰী অফ এডুকেশ্যনে যোৱা বছৰ ৰিপৰ্ট দিছিলে 12 ফেইল আৰু 12 পাছ কৰা ল'ৰা ছোৱালীবোৰৰ। তাতে আমাৰ ইণ্ডিয়াত 12 পাছ আৰু 12 ফেইল কৰা ল'ৰা ছোৱালীৰ সংখ্যা আছিল যোৱা বছৰত 4 কৰোৰ। তো এই 4 কৰোৰৰ কাৰণে গভৰ্ণমেণ্টে কিবা জব ওলাব পাৰিবনে? গভৰ্ণমেণ্টে সিহঁতক যোনখিনি সিহঁতৰ বেচিক নিডছ বা সিহঁতক সাধাৰণ এটা জব লাগে, সেই জবটো গভৰ্ণমেণ্ট পাব্লিক ছেক্টৰ বা প্ৰাইভেট ছেক্টৰৰ থ্ৰু দি দিব পাৰিবনে? তাৰে এনচাৰ আপোনালোকে জানি যদি কমেণ্ট কৰিব। কিন্তু মোৰ মতে এটোৰ এনচাৰ নাই হ'ব। रोजगार क्रिएट करने के जो अवसर पैदा कर रहे हैं, उसके साथ साथ एक बहुत बड़ी बहस अनएम्प्लॉयमेंट फिगर्स को लेकर छिड़ी हुई है। सरकार कहती है कि जिस तरह से पुराना अनएम्प्लॉयमेंट का डेटा इकट्ठा होता है वो पर्याप्त ही नहीं है, रोजगार के तरीके बदल रहे हैं। इस समस्या को आप कैसे सॉल्व करेंगे? आपकी बात सही है, ये सरकार के सामने बहुत बड़ी चुनौती है और हमने रियल टाइम इंफॉर्मेशन और टेक्नोलॉजी का उपयोग करना होगा। हमने इसके लिए कमेटी बनाई हुई है, हम इस पर काम कर रहे हैं और हमारी कोशिश तो ये थी कि इसके पहले हो जाए, लेकिन वो इतना बड़ा विशाल मात्रा में है, लेकिन हो सकता है कि विदिन ए ईयर और 2। ইকনমি টাইমছ আৰু ইণ্ডিয়া টাইমছে যোৱা বাৰ এটা প্ৰাইভেট ছেক্টৰ জবৰ ৰিপৰ্ট দিছিলে যে যোৱা বছৰ আপোনাৰ প্ৰাইভেটত যোনে কাম কৰি আছিলে 4.5 লাখ মানুহে জব এৰিছে কিছুমান প্ৰব্লেমত। তাৰ মানে ডেইলি এতিয়া আপোনাৰ 5,000তকৈ অধিক মানুহে প্ৰাইভেট জব এৰি বেলেগ কাম বিচাৰি আছে। মই জানো এই ভিডিঅ'টোত যে এইবোৰ ট্ৰাই কৰাৰ লগতে বা এইবোৰ বাদ দি আমি নিজৰ ফিউচাৰটো কেনেকে ফ'কাছ কৰি বেলেগ এটা ৰাস্তাত লৈ যাব পাৰো, যাতে আমি যদি জবছ কেতিয়াও নাপাওঁ তেনেহ'লে আমাৰ লাইফটো যাতে ফুল চিকিউৰ হৈ থাকে আৰু আমি যাতে ইনকাম কৰি থাকিব পাৰো। কাৰণ জবছ পাব বুলি একো ভৰসা নাই। আপোনালোকে চবে জবৰ আশাতে আছে আৰু গোটেই দেশখনে জবৰ আশাত আছে। তো আপোনালোকে যদি হোপফুলি যদি জব পাই যায় বহুত ভাল, কিন্তু আগলৈ যদি আপোনালোকৰ হাতত জব নাথাকে আপোনালোকে যাতে একো প্ৰব্লেমত পৰিব নালাগে, তাৰে বিষয়ে কিছুমান কথা ডিছকাছ কৰিম। প্ৰথমে মই ধন্যবাদ কৰিম যে আমাৰ যোনবিলাক সৰু সৰু ব্যৱসায়ী আছে, মানে যোনবিলাক আমাৰ দোকান দেখা পায়, বা যোনবিলাক এগ্ৰিকালচাৰ মানুহ আছে, খেতি বাতি কৰা মানুহ, আৰু যোনবিলাকে নিজৰ ষ্টাৰ্টআপ চলাই আছে, নিজৰ বিজনেছ কৰি আছে, সেই মানুহসকলকো বহুত ধন্যবাদ। কাৰণ সেই মানুহবোৰে ইকনমিক গ্ৰ'থ কৰি আছে, ইকনমিক গ্ৰ'থ কৰা আমাৰ দেশত সহায় কৰি আছে। কিয়নো যদি আমি জব কৰোঁ তেনেহ'লে আমাৰ যোনটো পইচা থাকে এইটো চৰকাৰে দিব লাগে, কিন্তু আমি যদি নিজৰ ইনকাম কৰোঁ তেতিয়া আমি চৰকাৰক টেক্স হিচাপে পে' কৰোঁ। ছেকেণ্ড হ'ল স্কিল ডেভেলপমেণ্ট। স্কিল ডেভেলপমেণ্ট ফ্ৰেণ্ডছ এনেকুৱা এটা বস্তু যোনটোত বহুত মানুহে ধ্যান নিদিয়ে। মানুহে গভৰ্ণমেণ্ট জবৰ কাৰণে 5 বছৰ বা 10 বছৰ বৰবাদ কৰি দিব পাৰে, কিন্তু স্কিল ডেভেলপমেণ্ট নকৰে। আপোনাৰ জবৰ পিছফালে মেইন ৰায় কি থাকে, যাতে আপোনাৰ ইনকাম ভাল হয়। আপুনি জানেনে এটা ভিডিঅ' এডিটৰে কিমান পায় মাহত? ভিডিঅ' এডিটৰ এটা আপোনাৰ চেলাৰী কমচে কম লাখত আহে যদি এজন প্ৰফেচনেল ভিডিঅ' এডিটৰ হয়। আৰু ফটোগ্ৰাফাৰো আজিকালি যদি প্ৰফেচনেল হয় সিহঁতৰো ইনকাম বহুত থাকে। তো তেনেকে আপুনি ফটোগ্ৰাফী বা আপুনি ভিডিঅ'গ্ৰাফী, ভিডিঅ' এডিটিং, আপুনি ব্লগছ বনাব পাৰে, ইউটিউবত আপুনি চেনেল খুলিব পাৰে, ফেচবুকত আপুনি চেনেল খুলিব পাৰে। এইবোৰ বস্তু ফ্ৰী আছে, কিন্তু আপোনালোকে ট্ৰাই নকৰে। কিয় ট্ৰাই নকৰে জানেনে? আপোনালোকে ভয় খাই ট্ৰাই কৰিব। সেইটো কাৰণে আপোনালোকে স্কিল ডেভেলপমেণ্ট নকৰে আৰু আপোনালোকে নতুন বস্তু ট্ৰাইও নকৰে। 3 নম্বৰ হ'ল
এটা নৰ্মেল বস্তু বহুত আগৰ পৰা চলি আছে, তাৰে কাৰণে আপোনাৰ কোনো খৰচ পইচা দিব নালাগে। সেইটো হ'ল টিউচন। তো যিকোনো কাম সৰুৰ পৰা ষ্টাৰ্ট কৰক। আপোনালোকে এই কামটো আপোনালোকৰ ফ্ৰেণ্ডছ বা ফেমিলিৰ সহায় লৈ কৰিব পাৰে। এইটো কামতো বহুত আপোনালোকৰ ইনকাম চ'ৰ্চটো বহুতখিনি ভালো আছে। তাৰে লগত আপোনাৰ যোনটো স্কিল আছে বা আপোনাৰ যোনটো চিনাকি আছে সেইটো আপোনালোকে উন্নতি কৰিব পাৰে। চৰকাৰে আমাৰ কাৰণে কি কৰিব পাৰে? চৰকাৰে আমাৰ কাৰণে বহুত কৰিব পাৰে, যেনেকে স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰাম ষ্টাৰ্ট কৰিব পাৰে, আমাৰ এডুকেশ্যন চিষ্টেমটো ইম্প্ৰুভ কৰিব পাৰে, আমাৰ এডুকেশ্যন চিষ্টেমটো ডিজিটেলাইজেশ্যনটো বেছি কৰিব পাৰে। এইবিলাক কৰিও চৰকাৰে আমাক বহুতো প্ৰফিট দিব পাৰে। এছিয়াত চবতছে ধনী গাঁওটো জানে নেকি? এছিয়াত যোনটো চবতছে ধনী গাঁওটো আছে সেইটো হ'ল মাদাপাৰ। এইটো আছে আপোনাৰ গুজৰাটত। সেই গাঁওখন ইমান ধনী কিয় জানে? সেই গাঁওটো ইমান ধনী হোৱাৰ ৰিজন হ'ল এগ্ৰিকালচাৰ। তাৰে যোনটো খেতি কৰা মানুহৰ বিদ্যা আছে সেইটো বহুত ভাল। তেনেকে আমাৰ অসমতো যেনেকে এগ্ৰিকালচাৰ বহুত উন্নতি আছে, এগ্ৰিকালচাৰ ইমান ফেচিলিটিজ আছে, আমাক গভৰ্ণমেণ্টে এইটো বস্তুত আৰু ছাপোৰ্ট কৰি আমাৰ যোনটো নতুন প্ৰজন্ম আছে সিহঁতক এগ্ৰিকালচাৰ এডুকেশ্যন প্ৰভাইড কৰি যাতে এগ্ৰিকালচাৰটো কেতিয়াও আমাৰ হাতৰ পৰা হেৰাই নাযায় সেইটো কৰিব পাৰে। যদি ভালকে এগ্ৰিকালচাৰ কৰিব যায় তাতে বহুত পইচা আছে। একদম লাষ্টত কৈছো ফ্ৰেণ্ডছ, লাষ্টৰ যোনটো আইডিয়া আছে সেইটো বহুত ভালকে শুনিব। সেইটো ষ্টাৰ্টআপ আইডিয়া। আপোনালোকে দেখিছে আজিকালি কেফে খুলি আছে, নতুন নতুন ৰেষ্টুৰেণ্ট খুলি আছে, নতুন ষ্টাৰ্টআপ কিবা আইডিয়াছ খুলি আছে। আপোনালোকে ইউটিউবত বহুত ষ্টাৰ্টআপ আইডিয়া পাই যাব, বহুত ফেমাছ হৈ গৈছে, বহুতে ইনকাম কৰিছে। মেইন হ'ল ফেমাছ হোৱা নহয় ফ্ৰেণ্ডছ, মেইন হ'ল আপুনি যোনটো কাম কৰি আছে সেইটোত আপোনাৰ প্ৰফেশ্যন ভাল আছে নে নাই, আপুনি সেই কামটো ভালকে জানে নাই। যদি আপুনি চাহো বেছি আছে কিন্তু আপুনি ভালকে বেছি আছে, আপোনাৰ সেই কামটোত প্ৰফেশ্যন আছে, তেনেহ'লে সেই কামটোত আপুনি এদিন না এদিন উন্নতি কৰিবই আৰু আপুনি ইনকামো ভাল হ'ব আৰু আপোনাৰ ফিউচাৰো ভালেখিনি গ্ৰ'থ হ'ব। তো আপুনি যিয়ে কৰে আপুনি গোটেইখিনি নলেজ স্কিল লৈ পেলাই কৰক। ষ্টাৰ্টআপ বিজনেছ আইডিয়াছ আপোনালোকে ফ্ৰেণ্ডৰ লগত ডিছকাছ কৰি চাব পাৰে। যদি তেনেকুৱা ভাল আইডিয়াছ আছে সেইটো আপোনালোকে ইমপ্লিমেণ্ট কৰি সেইটোতো আপোনালোকে বহুত টকা ইনকাম কৰি আপুনি সেইটো ব্ৰেণ্ড হিচাপে বনাব পাৰে। বৰ্তমান জীৱনত ফ্ৰেণ্ডছ এটা কথা মই কম, বৰ্তমান জীৱনত চলা বহুত প্ৰব্লেম হৈ গৈছে। পইচাৰ ক্ষেত্ৰত হওক বা যিকোনো ক্ষেত্ৰত হওক, চব জেগাতে আপোনালোকে প্ৰব্লেম পাব। এতিয়া জীৱনত আগবাঢ়িব হ'লে আমি নিজে সিজনক হেল্প কৰিব লাগিব, যাতে আমি আমাৰ জীৱনত সহজে বেলেগৰ ৰাস্তা দেখুৱাৰ বাহিৰেও আমি নিজে আগলৈ উঠি যাব পাৰো। তেনেকে এই ভিডিঅ'টো যদি আপোনালোকক ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব, আৰু ভিডিঅ' যদি ভাল লাগিছে ভিডিঅ'টোত এটা কমেণ্ট দি দিব, ভাল লগা বুলি, নাইচ ভিডিঅ' বুলি কমেণ্ট দি দিব পাৰে। আৰু এনেকুৱা ইনফৰমেটিভ ভিডিঅ'ৰ কাৰণে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।